ধাৰাসাৰ বৰষুণৰ ফলত জোনাইৰ বিভিন্ন অঞ্চলত বানে লৈছে ভয়ংকৰ ৰূপ। অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা লেকু নৈৰ বানে লৈছে ৰুদ্ৰৰূপ। নৈৰ পানী উফন্দি উঠাৰ ফলত লেকুস্থিত 515 নম্বৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী। ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যান-বাহনৰ চলাচল। একে সময়তে অসম অৰুণাচল সীমান্তৱৰ্তী দুয়োখন ৰাজ্যৰ কেইবাটাও পৰিয়াল পানীৰ তলত, বিশেষকৈ সেই পৰিয়ালকেইটাৰ ঘৰ পানীৰ তলত ডুব গৈছে। ধাৰাবাহিক বৰষুণৰ ফলত লেকু নৈৰ জলস্তৰ এতিয়াও বৃদ্ধি পাই আছে। আনহাতে সীমান্তৱৰ্তী অয়ান নৈও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ বাঢ়নী পানী বৃদ্ধি পোৱাৰ ফলত নৈৰ বুকুত জাহ যায় দুখনকৈ ধাবা। সেই ধাবা দুখনত দুগৰাকী মহিলাসহ মুঠ 6 গৰাকী লোক আবদ্ধ হৈ পৰে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই অৰুণাচল প্ৰদেশৰ ৰুকছিন আৰু পাছিঘাটৰ SDRF বাহিনীৰ লগতে জোনাইৰ SDRF, দুয়োখন ৰাজ্যৰ আৰক্ষী আৰু স্থানীয় ৰাইজে যৌথভাৱে উদ্ধাৰ অভিযান চলায়। বহু প্ৰচেষ্টাৰ অন্তত পানীত আবদ্ধ হৈ পৰা আটাইকেইজন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। तो पानी अचानक से भरा होने का कारण वो लोग नहीं निकाल पाया। तो हम लोग स्पॉट पे पहुंचा है तो खुद फिजिकली वहाँ में नहीं जा पाए, इसलिए हम लोग पूरा जो लोकल भी थे उसका मदद मांगा है। SDRF पासीघाट का कॉल किया है, फिर से जोनाई का SDRF को भी OCSR को भी कॉल किया है। तो सब तरफ से हेल्प तो रेडी था लेकिन फटाफट नहीं पहुंच पाया है। तो ऐसे हो कि हम लोग का ये सामने में एक इंजीनियरिंग बोलिंग पाव है, उसका हम लोग बोट को थोड़ा मांग के उसको यूज करके एल्डरली कपल को हम लोग रेस्क्यू किया है। আমি উপস্থিত আছো এয়া মালিগাঁও। এই দৃশ্যবোৰ দেখুৱাইছোঁ কেনেধৰণৰ বানপানীৰ অৱস্থা, আৰু এই বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মুঠ 6 গৰাকী লোক এখন ধাবাত আবদ্ধ হৈ পৰিছিল, তেওঁলোকক উদ্ধাৰ কৰা হৈছে। এসপ্তাহতে তৃতীয়বাৰলৈ বানত ডুবিল নলবাৰীৰ টিহুৰ এটা বৃহত্তৰ অঞ্চলো। সেই খবৰো আমি আপোনালোকক দিম, কিন্তু তাৰ পূৰ্বে এয়া আপোনালোকক দেখুৱাইছোঁ জোনাইৰ বিভিন্ন অঞ্চলত বানে কেনেধৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা লেকু নৈৰ বানে ৰুদ্ৰৰূপ ধাৰণ কৰিছে। নৈৰ পানী উফন্দি উঠাৰ ফলত লেকুস্থিত 515 নম্বৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী। ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যান-বাহনৰ চলাচল। ইফালে এসপ্তাহতে তৃতীয়বাৰলৈ বানত ডুবিল নলবাৰীৰ টিহুৰ এটা বৃহত্তৰ অঞ্চল। টিহুৰ সন্ধেলি মাকৰাপাৰা, বৰপিটকে ধৰি কেইবাখনো ৰাজহ গাঁও পানীৰ তলত। মৰা পাগলাদিয়াৰ বাঢ়নী পানীয়ে বুঢ়াই পেলালে বৃহত্তৰ অঞ্চলটো। পানীত ডুব গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ পথ। শনিবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ পাছতে পুনৰ এবাৰ বানত ডুবিল অঞ্চলকেইটা। বানৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন। বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে জনসাধাৰণে। পানীত আবদ্ধ হৈ পৰা লোক এয়া সাঁতুৰি সাঁতুৰি পাৰ হৈছে। এনেধৰণেই নলবাৰী টিহুৰ এটা বৃহত্তৰ অঞ্চল বানত ডুব গৈছে। টিহুৰ সন্ধেলি মাকৰাপাৰা, বৰপিটকে ধৰি কেইবাখনো ৰাজহ গাঁও পানীৰ তলত। শনিবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ পাছত পুনৰ এবাৰ বানত ডুবিল এই অঞ্চলকেইটা। জনজীৱন ব্যাহত হৈ পৰিছে। বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে জনসাধাৰণ। বানৰ কবলত টিহুৰ কেইবাটাও অঞ্চল। মৰা পাগলাদিয়াৰ পানী বৃদ্ধি পাইছে, যাৰ ফলত হাহাকাৰ অৱস্থা এই অঞ্চলবোৰৰ বা এই অঞ্চলসমূহৰ লোকসকলৰ। বিশেষকৈ ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱা কৰিব নোৱাৰে, আৰু লগতে আমাৰ যিখিনি ইয়াৰ ভিতৰৰ মানুহখিনি গৰু বাৰচুৰ আদি কৰি তাৰমানে মানুহখিনি চলাই নিয়াত বহুত অসুবিধা পায়। চিৰাঙত আইনৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ সাঁকো। পাৰঘাটত ডাঙাইগাঁও নেপালপাৰাৰ বৃহত্তৰ দুটা অঞ্চলক সংযোগ কৰা একমাত্ৰ যোগাযোগৰ মাধ্যম এই বাঁহৰ দলংখন উটুৱাই নিয়ে বাঢ়নী পানীয়ে। বাঁহৰ সাঁকোখন উটুৱাই নিয়াৰ ফলত ছমহীয়া পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ'ল 3 শতাধিক ছাত্ৰ ছাত্ৰী। দলং উটি যোৱাত বানৰ ঢলৰ মাজেৰেই বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজৰ। সাঁতুৰি বাঢ়নী পানী পাৰ হোৱাৰ চেষ্টা এইসকল কণ শিক্ষাৰ্থীৰ দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাইছোঁ। কেনেধৰণে বিপদসংকুলভাৱে এই বাঢ়নী পানী সাঁতুৰি সাঁতুৰি পাৰ হৈছে এই কণ শিক্ষাৰ্থীসকলে। দলংখন উটুৱাই নিলে পানীয়ে, যাৰ ফলত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত। ৱাদিহ পোৱা নাই এই কণ শিক্ষাৰ্থীসকলে। এফালে বিদ্যালয়লৈ যাব লাগে, কিন্তু তেওঁলোক যাব পৰা নাই।
উল্লেখযোগ্য যে দলংখন নিৰ্মাণৰ বাবে বাৰম্বাৰ চিডলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আবেদন কৰি আহিছে যদিও আজি কোপতি নিৰ্মাণ নহ'ল দলং নিৰ্মাণৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নিবিদাৰ দালালি চলাৰো অভিযোগ ৰাইজৰ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই চিৰাঙত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে সোমবাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত অধিক বানৰ আশংকা ঘনীভূত হোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী পানী অধিক বৃদ্ধি পালে যোগাযোগৰ একমাত্ৰ উপায় বাঁহৰ সাকোখনৰ অভাৱত যাতায়াত সমূল অংশে ব্যাহত হোৱাৰ শংকা ৰাইজৰ মানে পটককৈ ভূটানৰ পৰা পানী অহাৰ কাৰণে নেপালপাৰালৈকে যোৱা আমাৰ ডাঙাইগাঁৱৰ পৰা নেপালপাৰালৈকে যোৱা এটা সাঁকো আছিলে সাঁকোটো নোহোৱাৰ কাৰণে এই প্ৰব্লেমটো হৈছে সমস্যা এতিয়া যিহেতু মানে হেৰি আছিলে দুইটা গাঁৱৰ লগত অলপ অমিল হৈ আছিলে এতিয়া আহি পেলাই ক'লো যে মানে নাওটো মানে ব্যৱস্থা কৰি পেলাই ইয়াতে চলোৱা যাব আৰু আপাততো যিখিনি হেৰি আছে সেইখিনি আমি মিলাই ল'ম আৰু মই গাঁৱৰ মানুহ আৰু হেৰিৰ লগতো কথা আছে যিটো আমাৰ ডাঙাইগাঁৱৰ পৰা এইটো মানে আহাত অলপ বাধা দিছিলে যিহেতু এতিয়া কথা পাতি পেলাই আমি গম পালোঁ আমাৰ লোকেল MLA ছাৰৰ লগতো কথা পাতি পেলাই এইটো মানে লোকেলি মেনেজ কৰি পেলাই সেইটো মানে এতিয়া আপাততো চলাব হৈছে আৰু বাকী যিখিনি হোৱা নাই সেইটো মানে টেণ্ডাৰ যদি হোৱা নাই টেণ্ডাৰ এইটো আমি ঠিক কৰি পেলাই এইটো পিছত মেনেজ কৰি ল'ম সেইটোতো যিহেতু দিব নোৱাৰিলে মানে বস্তুটো মানে পটককৈ ৰাতিত হৈ গ'ল এইটো মানে পিছত আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতি পেলাই কি কৰিব পাৰিম ইফালে ভূটানত প্ৰবল বৃষ্টিপাতৰ ফলত বানৰ তাণ্ডৱ তুৰছা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিলে ভাৰত ভূটান সীমান্তৰ বিস্তীৰ্ণ অঞ্চল পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে প্লাবিত কৰিলে গেটৱে অফ ভূটান জলমগ্ন হৈ পৰিছে ঘৰ দুৱাৰ বাট পথ সকলো ইপিনে ভূটানৰ এই প্ৰবল বৃষ্টিপাতৰ ফলত প্ৰলয়ংকাৰী বানৰ আশংকাত ভুগিছে নামনি অসমৰ বিভিন্ন অঞ্চলৰ লোক এয়া ভূটানৰ অৱস্থা আমি দেখুৱাইছোঁ দৃশ্যবোৰ অতি ভয়ংকৰ ভূটানৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰবল বৃষ্টিপাতৰ ফলত বানে তাণ্ডৱ লীলা চলাইছে তুৰছা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিলে ভাৰত ভূটান সীমান্তৰ বিস্তীৰ্ণ অঞ্চল পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে প্লাবিত কৰিলে গেটৱে অফ ভূটান জলমগ্ন হৈ পৰিছে ঘৰ দুৱাৰ বাট পথ সকলো ইপিনে ভূটানত হোৱা এই প্ৰবল বৃষ্টিপাত তথা প্ৰলয়ংকাৰী বানৰ ফলত অসমৰ নামনি অঞ্চলত বানৰ আশংকা প্ৰকাশ কৰা হৈছে এয়া গেটৱে অফ ভূটানৰ দৃশ্য বানপানী আৰু এই অঞ্চলেদি পৰ্যটকৰ আগমন হয় কিন্তু এতিয়া বানপানীৰ ফলত সকলো ব্যাহত হৈ পৰিছে ৰাস্তাৰ অৱস্থা দেখুৱাইছোঁ ভূটানৰ ৰাজপথৰ অৱস্থা চাওক পানীৰ কোবাল সোঁতে ৰাজপথ ভাঙি চুৰমাৰ কৰিছে বহু প্ৰান্তত পানীৰ লগত শিল অহা দেখিবলৈ পোৱা গৈছে পাহাৰৰ পৰা নামি অহা শিলে ৰাজপথৰ যাতায়াত সম্পূৰ্ণৰূপে বিঘ্নিত কৰি পেলাইছে এয়া বিভিন্ন অঞ্চলত গাড়ী আৱাসগৃহ সকলো পানীৰ তলত সোমাই পৰিছে